নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো হৈছে আপোনালোকৰ ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড ফালৰ পৰা য'ত নেকি আপোনালোকৰ ইয়াতে এপেণ্ডিক্সৰ পদ মুকলি কৰাইছে টোটেল পোষ্টৰ সংখ্যা আপোনালোকৰ 382টা পোষ্ট মুকলি কৰাইছে আৰু এপ্লাই প্ৰচেছখিনি আপোনালোকে এটা অনলাইন এপ্লাই কৰিব লাগিব বন্ধুসকল আপোনালোকৰ মাজৰ এই পোষ্টমত যিবোৰ কেণ্ডিডেটে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে পোষ্টসমূহ এপ্লাই কৰিব পাৰিব তো বন্ধুসকল যষ্ট সম্পূৰ্ণ ইনফৰমেশ্যন কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুন গৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমতে আপোনালোকে ইয়াতে এপ্লাই কৰা যিটো নেকি লাষ্ট ডেট সেইটো আপোনালোকৰ 14 ফেব্ৰুৱাৰী 2025 দিয়া হৈছে আৰু বন্ধুসকল আপোনাৰ নেম অফ পোষ্ট আপোনাৰ এপেণ্ডিক্সৰ পোষ্ট হয় য'ত নেকি আপোনালোকৰ ইয়াতে 382টা পোষ্ট আছে 382টা পোষ্টৰে আপোনালোকৰ অসমত আপোনালোক 66টা পোষ্ট ইয়াতে পাব অনলি বাকি আপোনালোকৰ বাহিৰৰ পোষ্ট হয়খিনি আৰু বন্ধুসকল আপোনালোকৰ ইয়াতে এজ লিমিটও দিয়া হৈছে এজ লিমিট আপোনালোকে 18 পৰা 24 বছৰলৈকে এটা এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে এক্সলেশ্যনো দিয়া হৈছে যিটো নেকি এসসি আৰু এসটি কেণ্ডিডেটৰ কাৰণে 5 বছৰ এক্সলেশ্যন পাব তাৰপিছত ওবিসি এমওবিসি কাৰণে 3 বছৰ এক্সলেশ্যন পাব পিডব্লিউবিডি কেণ্ডিডেটে 10 বছৰ এক্সলেশ্যন পাব পিডব্লিউবিডি ওবিসি এনসিএল 13 বছৰ এক্সলেশ্যন পাই যাব ইয়াতে পিডব্লিউবিডি এসসি এসটি কেণ্ডিডেটে ইয়াতে 15 বছৰ এক্সলেশ্যন পাব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন কিছুমান ডিটেইলছ আৰু বন্ধুসকল আপোনালোকৰ প্ৰথম পোষ্টত আছে ইয়াতে টেট এপেণ্ডিক্সৰ পোষ্ট হয় য'ত নেকি কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে তাৰ পাছত আপোনালোকৰ ফুল টাইম আপোনাৰ 2 বছৰ আইটিআই কৰা বিচাৰিছে মানে আপোনালোকৰ ফিটাৰত কোৰ্স কৰা হ'ব লাগিব ৰেগুলাৰ তাৰপাছত আপোনালোকৰ ইয়াতে এনসিবিটি বা এসসিবিটি যিকোনো হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপাছত আপোনালোকৰ সেকেন্ড পোষ্টটো দিছে টেক এপেণ্ডিক্স ইলেক্ট্ৰনিক্সৰ পোষ্ট হয় য'ত নেকি আপোনালোকৰ ইয়াতে মেট্ৰিক উইথ আপোনালোকৰ 2 ইয়াৰ্স ৰেগুলাৰ আইটিআই ইলেক্ট্ৰনিক্স কোৰ্স কৰা হ'ব এনসিবিটি বা এসসিবিটি যিকোনো হ'লে চলি যাব ইয়াতে কোনো কথা নাই আপোনালোকৰ 3 নম্বৰ পোষ্টটো দিছে টেট এপেণ্ডিক্সৰ পোষ্ট ইলেক্ট্ৰনিক্স মেকানিকেল পোষ্ট য'ত নেকি আপোনালোকৰ ইয়াতে মেট্ৰিক উইথ আপোনাৰ 2 বছৰ ফুল টাইম ইয়াতে আইটিআই বিচাৰিছে ইলেক্ট্ৰনিক্স মেকানিকেল তাৰপিছত আপোনালোকে কোৰ্সটো আপোনালোকে এনসিবিটি বা এসসিবিটি যিকোনো কৰা হ'লে হৈ যাব আৰু বন্ধুসকল আপোনালোকৰ লাষ্টৰ পৰা দিছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে য'ত নেকি আপোনাৰ ষ্টাৰ্টিং ডেট সেইটো আপোনাৰ 24 জানুৱাৰী 2025 পৰা ষ্টাৰ্টিং হৈ গৈছে তাৰপিছত এপ্লাই কৰা যিটো নেকি লাষ্ট ডেট দিয়া হৈছে সেইটো আপোনাৰ 14 ফেব্ৰুৱাৰী 2025 দিয়া হৈছে তাৰপিছত আপোনালোকে এতিয়া দিছে তলত কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক য'ত নেকি প্ৰথমতে অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ক্লিক কৰি ইয়াতে ৰেজিষ্টাৰ কৰি আপোনালোকে লগইন কৰি এপ্লাই কৰিব পাৰিব পোষ্টসমূহ তাৰপিছত আপোনালোকে সেকেন্ডত দিছে আপোনাৰ এডভাৰটাইজমেন্ট ডিটেইলছখন চাওঁ বুলি ভাবিলে আপোনালোকে ক্লিক কৰি গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব লাষ্টত দিছে অফিচিয়েল ৱেবছাইট ভিজিট কৰি আপোনালোকে ক্লিক কৰি গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে পোষ্টসমূহ যদি এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনৰ লিংকসমূহ পাই যাব আপোনালোকে গৈ পিনে চেক আউট কৰক গৈ পিনে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব তো বন্ধুসকল আজিৰ আপডেট ইমানেই আছিল এনেকুৱা চাকৰি আপডেট পাই গ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আকৌ নেক্সট এটা ভিডিঅ'ত